2023 চনৰ 14 এপ্ৰিলত অসম চৰকাৰে মেগা বিহু পাতিছিলে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তি কৰাৰ কাৰণে বিহুক লৈ সৰুহজাই ষ্টেডিয়ামত এটা ডাঙৰ মেগা বিহু পাতিছিলে 2023 চনৰ 14 এপ্ৰিলত পতা এই বিহুখনৰ কিন্তু নিবিদা আহ্বান কৰা হৈছিল ছেপ্টেম্বৰ মাহত মানে প্ৰায় 5 মাহ পিছতহে ইয়াৰ ৱাগ অৰ্ডাৰ দিয়া হৈছিল আৰু এতিয়া পোহৰলৈ আহিছে ভয়ংকৰ কেলেংকাৰী আসলে বিহুৰ নামত কিমান মানুহে কিমান কোটি টকা লুণ্ঠন কৰিলে বিহুত যিমান বিলাক খৰচ হল নাচনীৰ নামত ঢুলীয়াৰ নামত হেতু এক্সট্ৰাকে থকাৰ পিছতো কেৱল পেন্ডেল ভাড়া কাৰ্পেট ভাড়া চিয়াৰ ভাড়াৰ নামত প্ৰায় 12 কোটি 68 লাখ টকা কি বাহিনী উলাই লৈ গল মুখ্যমন্ত্ৰী একেবাৰে ঘনিষ্ঠ গুৰমিন্দৰ সিং কমলজিৎ সিং নামৰ কেইজনমান মানুহে আসলতে এই পইচাখিনি উলাই লৈ গল RTI তথ্য মতে মুখ্যমন্ত্ৰী বহাৰ কাৰণে আৰু কেইজনমান VIP বহাৰ কাৰণে 6 জোৰা তেওঁলোকে আপোনাৰ সোফা সেট আনিছিল আৰু এই 6 জোৰা সোফা সেটৰ ভাড়া দিব লগিয়া হৈছিল 18 লাখ টকা তেওঁলোকে 500 খন চেয়াৰৰ ভাড়া দেখুৱাইছে যে 500 খন চেয়াৰৰ ভাড়া 9,75,000 টকা তেওঁলোকে এখন চেয়াৰৰ ভাড়া কিমান পৰিলে এখন সোফা সেটৰ ভাড়া কিমান পৰিলে গতি এই যে বৃহৎ লুণ্ঠন এই লুণ্ঠনটোক আমাৰ লোকচক্ৰৰ সন্মুখতে হৈছিল আমাক বিহুৰ নামত মতলিয়া কৰি এইফালে কিন্তু কোনোবাই লুণ্ঠন চলাই আছে মুখ্যমন্ত্ৰী আদমি হৈ গতি এই যে সমগ্ৰ এই যে কেলেংকাৰী বিলাক সদায় মুখ্যমন্ত্ৰী কৈ থাকে নিকা আৰু স্বচ্ছ তেওঁলোকৰ চৰকাৰ নিকা আৰু স্বচ্ছ প্ৰশাসন কোনোবাই অপৰাধ কৰিলে জেললৈ যাব লাগিব বুলি প্ৰায় মুখ্যমন্ত্ৰী হুংকাৰ দি থাকিব দেখটো RTI ৰিপৰ্টত এই অপৰাধ বিলাক ওলাইছে জানো কেলেংকাৰী নহয় গতি এইবাৰ কোনে জেললৈ যাব এয়া মুখ্যমন্ত্ৰী নিৰ্ণয় কৰক